হয়, অসম চৰকাৰে প্ৰদান কৰি অহা কেইবাটাও বঁটা বিশেষভাৱে 2025 বৰ্ষৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা, 25 বৰ্ষৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা, দুটা শিল্পী বঁটা, নটসূৰ্য ফণী শৰ্মা বঁটা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা আৰু বিজু ফুকন বঁটাসমূহ আজি আমি কেইবাজনো স্বনামধন্য ব্যক্তিক আজি প্ৰদান কৰোঁ। অন্যহাতে আজি আমি প্ৰতি বছৰে প্ৰদান কৰি অহা শিল্পী পেঞ্চনসমূহ আজিৰ এই অনুষ্ঠানত প্ৰদান কৰোঁ। 80 গৰাকী বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা শিল্পীলৈ নিয়মীয়া শিল্পী পেঞ্চন আমি প্ৰদান কৰিছোঁ আৰু বাৰ্ষিক শিল্পী সন্মান 172 গৰাকী শিল্পীলৈ প্ৰদান কৰা হৈছে। আৰু আজিৰ এই অনুষ্ঠানতে প্ৰয়াত শিল্পীৰ পৰিয়াললৈ 5টা পৰিয়াললৈ এককালীন সাহায্য আমি প্ৰদান কৰিছোঁ আৰু ইতিমধ্যে পেঞ্চন পাই থকা শিল্পী তেওঁলোকৰ পৰলোক প্ৰাপ্তি হোৱাৰ ফলত 26টা পৰিয়াললৈ আমি তেওঁলোকৰ এই পৰিয়ালে পাবলগীয়া পেঞ্চনো আমি আজি এই সভাৰ জৰিয়তে আমি আগবঢ়াওঁ। আচলতে বঁটা প্ৰাপকসকলে নিজে বঁটা লৈ যিটো আনন্দ পায় সেইটো তেওঁহে জানিব বঁটা প্ৰাপকে। তথাপি বেয়া লাগিল, মানে তেওঁৰ অনুপস্থিত মই ল'ব লগা হৈছে বাৰু, উপায়টো নাই। কিন্তু শিল্পী এজনৰ স্বীকৃতি চৰকাৰে এনেকৈ দিলে ভাল লাগে। সকলো শিল্পীয়ে আচলতে প্ৰেৰণা পায়। গতিকে মই আজি এনেই ভালেই লাগিছে, যদিও তেওঁ নাই, তেওঁৰ অবৰ্তমানত মই ল'ব লগা হৈছে, মোৰ অলপ দুখ লাগিছে স্বাভাৱিকতে। আৰু 60 দশকৰ পৰা তেওঁ গীত গাই আহিছিলে। তাৰপিছত বিভিন্ন বোলছবিত তেতিয়াৰ গীতবোৰ আৰু বিভিন্ন ঠাইবোৰত বিভিন্ন পৰিৱেশন কৰি গৈ আহিছে। তেওঁৰ অৱদান অপূৰণীয় বুলি মই ভাবোঁ। আজি এই তেখেতৰ এইটো স্বীকৃতি চৰকাৰে দিয়াৰ বাবে মই চৰকাৰলৈ ধন্যবাদ জনাইছোঁ, ভাল পাইছোঁ। মানে মোৰ নিচিনা অভাজনক এই মানে ভাৰত ৰত্ন অসমৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ নামত এই সন্মান প্ৰদান কৰি মোৰ প্ৰতি যি অনুগ্ৰহ প্ৰকাশ কৰিছে আমাৰ অসম চৰকাৰে, তাৰ কাৰণে মই কৃতজ্ঞ। মই কেতিয়াও সপোনতো ভবা নাছিলোঁ যে এনেকুৱা এটা সন্মান মই পাম, আৰু সেই সন্মানৰ বাবে মই নিজকে যোগ্য বুলি নাভাবোঁ। এইটো ভগৱন্তৰ কৃপা বুলিয়ে গ্ৰহণ কৰিছোঁ।